আমি গৈ আছো দহালে এই ৰাস্তা পাই মানে কিবা কিবি লব লগা আছিলে সকামলে ফলমূল এখিনি লৈ লৈছে আৰু খাই এতিয়া আজি শান্তিনীৰ পানী খাবগৈ লাগিব তাৰপিছতে দহা খতম কৰি কাইলৈ আকৌ শ্ৰাদ্ধ আমাৰ আচলতে পৰিয়ালৰ 2 নম্বৰ পৰিয়ালৰ ককাক কিটা 2 নম্বৰ পৰিয়ালৰ ডাঙৰ নহয় ডাঙৰ বোৱাৰী কিন্তু 2 নম্বৰ পৰিয়ালৰ বংশটো বহুতে ডাঙৰ আৰু গোটেই গাঁওখনে বংশ বুলি ক'লে মানে ভুল নহ'ব এই গতিকে আজি গৈ আছো 2জন দহা আছে আপোনালোকক গৈ পেলাই দেখুৱাই থাকিম ভিডিঅ'টো আপোনালোকে চাই থাকিব গাড়ীপান আমি চেৰেংখন লৈ লৈছোঁ আৰু অকণমান ভতিজা বোৱাৰীজনীয়ে ভিডিঅ' কৰি দিছে লগত মোৰ এয়া যা মানে বাইদেউ মই গৈ আছোঁ আৰু এয়া বাহিৰত সকামৰ ঘৰৰ বাহিৰত এয়া মানুহ এয়া তুলিছোঁ নহয় এয়া বাইদেউ পালেহি আৰু এয়া দেউতা মুখখন ঘূৰাই দিয়ক আকৌ ইয়াত যে বহি আছে গোটেইকেইজনী বৰজনা হয় দাদা বা ককাইদেউ আমি দেউতা বুলি কওঁ এয়া শান্তিনী পানী আমাৰ সীমান্তই দিছে লৈ লৈছোঁ দেই শান্তিনী পানীকণ খাই পেলাই পিছফালেদি সোমালোঁ এয়া হৈছে বোৱাৰী ভতিজা বোৱাৰী তাইৰ নামো ৰেখা আৰু এয়া হৈছে নাতি আৰু এয়া যা ভতিজা বোৱাৰী আৰু নাতিনী গোটেইবিলাক মিলি পেলাই এনেকৈ পিছফালে বহি আছে কথা পাতি আৰু সোমাই গ'লোঁ যিটো টোপোলা লৈ গৈছিলোঁ কোনেও চুব নোৱাৰে কাৰণ ঘৰত চব চোৱা হৈ আছে ইয়াত দি দিলোঁ বিয়নীক টোপোলাটো দি পেলাই সোমাই গ'লোঁ ভিতৰত এয়া যে চাহ দি আছে এগৰাকী হৈছে ৰুণু বাইদেউ আমাৰ যদি বংশত চোৱা হয় এই ৰুণু বাইদেৱে গোটেই কামখিনি কৰিব লগা হয় কাৰণ আমাৰ বংশৰ এজনী একমাত্ৰ ছোৱালীয়ে যিজনী ছোৱালী ওচৰতে বিয়া হৈছে মানে একেখন গাঁৱতে তেওঁ চাহ দিলে মই খাই ল'লোঁ যিগৰাকী বাইদেউ ঢুকালে সেয়া বাইদেউৰ সৰু ছোৱালী হয় নামটো বিউটি বাইদেউ মানে বয়সতে ঢুকালে সেই গতিকে ইমানকৈ সকলোৱে দুখ কৰিছে যদিও মানে কানা কটা কৰি থকা নাই মনতে দুখ লাগিছে এগৰাকী মানুহ ঢুকালে দুখ লাগে সেই গতিকে আপোনালোকে খুব চিঞৰ বাখৰ কৰি কানা কটা কৰা নেদেখিব কাৰণ প্ৰথম দিনাখনেই কনা কটা হৈ গ'ল আৰু এতিয়া তেওঁ আত্মাই শান্তি পাওক বুলিয়ে সকলোৱে ধুনীয়াকৈ দহাটো পাতিছে এয়া যে মই মাতিছোঁ কৃষ্ণ বুলি এয়া হৈছে বাইদেউৰ ডাঙৰ ল'ৰা আৰু এয়া মাহ প্ৰসাদ ধুই আছে এইখিনি পিছে মোক বিউটিয়ে কৈ দিলে মানে বাইদেউ সৰু ছোৱালীজনীয়ে ভিডিঅ'খিনি কৰি দিছে তাই ধুনীয়াকৈ ভিডিঅ'খিনি কৰি দিছে এতিয়া মই কওঁ মৰমৰ শ্ৰদ্ধেয় যিগৰাকী বাইদেউ ঢুকালে তেওঁৰ নাম আছিলে অৰুণা বাইদেউ তেওঁৰ ওচৰত যদি আপুনি বহে কেতিয়াও তামোলখন বা চাহ একাপ নোখোৱাকৈ নপঠিয়ায় আৰু দেউৰকক নাম কাঢ়ি নেমাতে গোহাঁই দেউ আই দেউ নন্দেকক আৰু মইনা এনেকৈ সম্বোধন কৰিয়ে তেওঁ মাতিছিল সঁচাকৈ বহুত মৰমত মাতিছিল আৰু যিসকলক মাতে মানে তেওঁ মৰম কেতিয়াও পাহৰিব নোৱাৰে ডাঙৰ বোৱাৰী মানে কৃষ্ণৰ মানুহগৰাকী এওঁ ৰখি আছিলে মই অকণমান কৰি দিছোঁ ভিডিঅ' এয়া বিয়নী আৰু বিয়নীয়ে বহিব দিছে মোৰ যা মানে যিগৰাকী মোৰ নিজৰ বাইদেউ হয় এয়া বহিছে এয়া হৈছে বাইদেউৰ নাতিৰ নাতিনী এয়া হৈছে বাইদেউৰ ডাঙৰ ছোৱালী বন্তি তেৱে চাহ দি আছে তেওঁ দিছে চাহ কাৰণ তেওঁলোকক চোৱা নালাগে সেই গতিকে ছোৱালীকেইজনীয়ে কাম কৰি আছে বিউটি বন্তি
ৰুনুবাই তেওঁলোকে গোটেইখিনি কাম কৰি আছে মুঠতে বাইদেৱে পুনাতিৰ নাতিনী জি নাতিৰ নাতিনী বা নাতি গোটেইবিলাক দেখিয়ে গৈছে খান্দিয়নি খোৱাৰ যেটো সেৱা লয় সেই সেৱাটো মই দেখুৱাব নোৱাৰিলো অকন দেৰিকে আহিলো এয়া গোটেইবিলাক গোট খাইছে নামৰ সেৱাটো ল'ব কাৰণে লগতে ময়ো সেৱাটো কৰি ললো এয়া সেৱা কৰি হৈ গ'ল যোৱাৰ পিছত মই গোটেইবিলাক নেদেখুৱালো শেষত মাহ প্ৰসাদ বিতৰণ কৰা অলপ দেখুৱাই দিছো আৰু কাইলৈ যেহেতুকে শ্ৰাদ্ধৰ সকামটো মই দিম আপোনালোকে শ্ৰাদ্ধৰ সকামটো চাব এয়া সৰু পুতেক কমল আৰু মই দেখুৱাম বুলি ধৰিবই পৰা নাছিল এতিয়া আহি পেলাই এইখিনিতে থিয় হৈ দিয়াৰ লগে লগে অকণমান মই ভিডিঅ' কৰি দিলোঁ সৰু পুতেক মানে যিগৰাকী বাইদেউ ঢুকাইছিলে সৰু পিতেক এয়া হৈছে কোমল যিমানখিনি দেখুৱাব পাৰিলোঁ দহা ভিডিঅ'টো আপোনালোকক দেখুৱালোঁ আৰু ইমান দেৰি ভিডিঅ'টো চাই থকাৰ কাৰণে আপোনালোকক ধন্যবাদ জনালোঁ নেক্সট শ্ৰাদ্ধৰ ভিডিঅ'টো আপোনালোকে নিশ্চয় চাব